10টা 10 এইফালে আমাৰ অলপ চলপ ফ্ৰুটছ আৰু কি আনিছে ফ্ৰুটছ আৰু অকল ফ্ৰুটছে আছে আৰু এইফালে বিলাহী আমাৰ বিলাহীকেইটা আলু পিঁয়াজো আছে কেইটা বিলাহীকেইটা মই থৈ আহোঁগৈ আজি আছে লাঞ্চত মাছটো উলিয়াই থৈ দিওঁ এতিয়া মই খাই লওঁগৈ ঘৰতে বনোৱা ভিটামিন ৱাটাৰ এই ভিটামিন পানীখিনিত মই দিছোঁ কিউকুম্বাৰ অৰেঞ্জ পুদিনা পাত ঘৰৰ পৰা অনা কাজি নেমু তাৰ পৰা জিঞ্জাৰ আৰু এই ভিটামিন পানীখিনি বনাবলৈ একেবাৰে সহজ হয় এইখিনি কালি ৰাতি মই খোৱাৰ আগেকৈ বনাই থৈছিলোঁ আজি ৰাতিপুৱা খালোঁৱে এগিলাছ আৰু এতিয়া এগিলাছ লৈছোঁ তেখেতেও খাই আছে এইখিনি আজি গোটেই দিনটোত এই পানীখিনিয়ে খাই থাকিম মানে ইয়াত থকা পানীখিনিয়ে শেষ হ'ব আকৌ ইয়াতে পানী ভৰাই ল'ম তেনেকৈ মানে আজি এইখিনি জাৰত থকা পানীখিনি শেষ কৰিম তাৰপিছত কাইলৈ কিন্তু ফ্ৰুটছখিনি চেঞ্জ কৰিব লাগিব যদি একেখিনি ফ্ৰুটছতে পানী দি খাওঁ তেতিয়াহ'লে লাভ নাই সদায় মানে ফ্ৰেছ ফ্ৰুটছ কাটি পানী খাব লাগে তেনেকৈ গতিকে আজিৰ দিনটোলৈ এইখিনি চলি যাব শেষ হোৱাৰ পিছত আকৌ পানী ভৰাম আৰু ইয়াতে যি ফ্ৰুটছ মন যায় বনাব পাৰে ৱাটাৰমেলনো দিব পাৰে ষ্ট্ৰবেৰী দিব পাৰে আৰু গ্ৰেপ দিব পাৰে নিজৰ ইচ্ছা কথা যি ভাল লাগে দি ল'ব পাৰে এতিয়া ৱাটাৰমেলন আজি আনিছে গতিকে কালি পানীখিনিত ৱাটাৰমেলন থাকিব আৰু ল'ৰা ছোৱালীকো দিব পাৰে এনেও এইখিনি পানী এনেও যদি আমি পানী খাই থাকোঁ গৰম দিনত গতিকে অকণমান মানে ভিটামিন পানী খুৱাই ভাল ইয়াতে হাইড্ৰেটিং হয় ৰিফ্ৰেছিং তাৰ ওপৰত ডাইজেশ্যনৰ কাৰণেও ভাল আৰু আমি আমাৰ ল'ৰা ছোৱালীকো খুৱাব পাৰোঁ এই পানীখিনি এয়া আমাৰ ধানীয়ে লিখি আছে ABCD ধানী ABCD লিখি দিয়া লিখা দেই এইখনৰ লৈ লওক বুকখন কৰিম এই ছোৱালীজনী চাওকচোন তুমি কপা ক'ৰ পৰা উলিয়ালে ধানী ক'ৰ পৰা উলিয়ালে কপাটো অকণমান ফলা আছিলে গোটেইটো ফালি গোটেই মাই গড আধা গোটেইখিনি উলিয়াই দিলে চাওকচোন ইমান দুষ্ট কিয় ছোৱালী তুমি দুষ্ট ছোৱালী ধানী এইফালে পাপিয়াই বনাই আছে মাছ বিলাহী আলু এয়া ধানীয়ে ভৰাইও দিছে ধানী গুড গাৰ্ল এয়া দেখিছেনে কাইট ইমান ধুনীয়াকৈ সোমাই দিছে ভেৰি গুড ধানী দেই ধানী গুড গাৰ্ল এইফালে পাপিয়াই বনাই থৈ গ'ল মাছ আৰু এতিয়া মই বনাম এগ চেলাড ইয়াৰ কাৰণে লৈছোঁ মই কণী দুটা প্ৰথমে বইল কৰি লৈছোঁ চেলাডত দিবলৈ লৈছোঁ মই এয়া কাবেলি বুট তাৰ পৰা এইফালে আছে লেটুচ তিয়ঁহ বিলাহী আৰু পিঁয়াজ আৰু এয়া এগ এই গোটেইখিনি এতিয়া মই কাটি লওঁ এইফালে মই কাটি ল'লোঁ চব এইদৰে নিজৰ পচন্দ অনুসৰি কাটি ল'ব এতিয়া ইয়াতে মিক্স কৰি দিম এই কাবেলি বুট কেইটা আৰু এই কাবেলি বুটখিনি মই বইল কৰা নাই এইদৰে কেঁচাকৈ দি দিছোঁ যদি আপোনালোকে বিচাৰে বইল কৰিও দিব পাৰে দুয়োটা টাইপতে এই চেলাডটো খাই ভাল লাগে তাৰ পৰা এয়া লেটুচ এইফালে কাজি নেমু সৰু সৰুকৈ কাটি লৈছোঁ প্ৰথমে এইখিনি মিক্স কৰি লওঁ এতিয়া ইয়াতে দি দিম এয়া এক্সট্ৰা ভাৰ্জিন অলিভ অইল আৰু এইটো স্কিপো কৰিব পাৰে কিন্তু এইটো দিলে ইয়াৰ টেষ্টটো অলপ বেলেগ হৈ যায় আৰু ইয়াত দিছোঁ মই ব্লেক সল্ট খুব ভালদৰে মিক্স কৰি লওঁ এতিয়া প্লেটখনত উলিয়াই দিম তাৰ ওপৰত কাটি লোৱা এগ দি দিম আৰু অকণমান মই ব্লেক সল্ট দি দিছোঁ ইয়াত ওপৰে ওপৰে এয়া একদম সিম্পল এগ সালাড ৰেডি হৈ গ'ল
আমাৰ ধানী ভাগৰ আকৌ কাপোৰ আহি গ'ল এয়া এতিয়া পাইছেহি এইকেইটা তাৰপিছত এটা এইটো চাৰিটা পালেহি ধানী কেনেকুৱা লাগিছে তোমাৰ কাপোৰখিনি এইখিনিতে ধুই থৈ লাগিব না এইখিনি ধুব লাগিব এতিয়া আৰু কালি এইখিনি পালেহি সেইখিনি এতিয়া ধুই আছোঁ এতিয়া আকৌ আজি এইখিনি কাইলৈহে ধুম এতিয়া শুবানে কি না তুমি স্কুল যাব লাগিব নহয় কি না না ধানী এতিয়া স্কুল যাব কৰি নাথাকিবা এতিয়া তুমি বেবী নহয় ন ধানী এতিয়া স্কুল যাবৰে হ'ল ধানী এতিয়া স্কুল যাবৰ হ'ল এতিয়া লকডাউন কাৰণেহে নহ'লে স্কুলত দিয়ে দিলোঁহেঁতেন আৰু এনেও 3 years কমপ্লিট হোৱাৰ পিছতহে মানে এডমিশ্যন ল'ব পাৰি গতিকে 3 বছৰ পিছত আৰু তাই স্কুল যাব আৰু হয় ধানী জানেনে এইবাৰ ঘৰৰ পৰা অহাৰ পিছত মোৰ ইমান মনত পৰি আছে ন ঘৰলৈ সঁচাকৈ আৰু কি হ'ল গোটেই মানুহবোৰ মানে ব্যস্ততাৰ মাজতে গুচি গ'লগৈ এটাতো বাৰ আৰু হাজবেণ্ডৰটো একেই মানডে টু ফ্ৰাইডেলৈকে পূৰা অফিচ কেতিয়াবাতো ছেটাৰডেও মানে বিজিয়ে থাকে তাৰপিছত বাৰ ছোৱালীজনীৰো সেই একেই স্কুল অনলাইন ক্লাছ চলিয়ে থাকে মানডে টু ফ্ৰাইডেলৈকে ক্লাছ হৈয়ে থাকে গতিকে সেয়া আৰু মাও তেনেকৈ গোটেই দিনটো মানে কিচেনতে গুচি যায়গৈ মাৰ ভাগৰ তাৰপিছত দেউতাও ডিউটি যোৱা টাইমত ডিউটি নহ'লে আন টাইমত আমাৰ ঘৰৰ কনষ্ট্ৰাকশ্যন চলোৱাৰ কাৰণে সেইবোৰ চাব মেলিব লগা হয় গতিকে গোটেই মানে ফেমিলি মেম্বাৰ্ছকেইটা মানে ব্যস্ততাৰ মাজতে গুচি গ'লগৈ ইয়াত আহি মই মানে ফিল কৰিছোঁ যে আমি দেখোন ভালকৈ বহি কথা পাতিবলৈ মানে সময় নাপালোঁ কোনো কাৰ লগত আৰু ক'ৰবাত মানে ওলাই যাবলৈও তেনেকৈ যোৱা নহ'ল কাৰণ অকল উইকেণ্ড অকল ছানডে থাকে ছানডেহে সিহঁতে ফ্ৰী হয় বা হওক বা ছোৱালীজনী হওক আৰু হাজবেণ্ডো এদিনটা অকল ছানডে দিনটো ফ্ৰী থাকে গতিকে কেতিয়াবা যদি ওলাই যোৱা হয় অকল ছানডেতে ওলাই যোৱা হয় বাকী উইকডেজত মই ওলাই যাব পাৰিলোঁ হয় কিন্তু মোৰ অকলে ওলাই যাবলৈ মানে মন নগ'ল একেবাৰে তাকো মানে বাহঁত যদি নথকা হ'লে তেতিয়া মই উইকডেজত ওলাই যাব মানে মন গ'লহেঁতেন কিন্তু এটা বাহঁত থাকিলে ভাবিলোঁ কি মানে চব একেলগে গ'লে ভাল লাগে আৰু এনেকুৱা এটা মানে মনত আহি যায় ন বাহঁতো আছে একেলগে যাম য'ত যাম একেলগে যাম আৰু তেনেকৈ মানে মই উইকেণ্ডলৈ ৱেইট কৰি থাকোঁ আৰু ছানডে কেতিয়া আহিব আৰু তো সেয়া আৰু কেতিয়াবা মাজে মাজে উইকেণ্ডত ছানডে ওলাই যোৱা হয় আৰু আদাৰৱাইজ ইমান মানে যেনেকৈ ভাবিছিলোঁ যাম বুলি তেনেকৈ যোৱা নহ'ল আৰু যিয়ে নহওক লকডাউন কাৰণে মানে একেলগে লগ হ'লোঁ নহ'লে আন টাইম হোৱা হ'লেতো কেতিয়াও একলগ হোৱা পচিবলে নহ'লহেঁতেন কাৰণ বাৰ ছোৱালীজনী স্কুল গ'লহেঁতেন তাই অফিচ গতিকে আমাৰো নিমিলিলেহেঁতেন এতিয়া লকডাউন বুলি একেলগে লগ পালোঁ এইফালে মই তিয়াই থৈছোঁ এয়া কোমল চাউল আৰু এতিয়া আমাৰ চাহ খোৱা টাইম হৈ গ'ল আৰু দেখিছেনে এই ফ্ৰিজত থৈ দিছিলোঁ গাখীৰখিনি গৰম দিন পালেহি ফাটি যাব বুলি ফ্ৰিজত থৈ দিছোঁ এইখিনিতে গৰম কৰি লওঁ ধানী কাৰণে বনাই দিছোঁ মটন এতিয়া দি দিছোঁ ওপৰত ক্ৰীম ৱাও এইখিনি মোৰ ক্ৰীম আৰু কোমল চাউল চেনি আছে গুড় নাই গুড় আছিলে আৰু গুড়ৰ লগত খাই বেছি ভাল লাগিলেহেঁতেন জলপানবোৰ কিন্তু গুড়খিনি একদম কটকটীয়া টান হৈ থাকিলে অহাৰ পিছত মানে আগৰে গুড় আছিলে অহাৰ পিছত মই গোটেই কিটচেন চাফা কৰিলোঁ চাফা কৰোঁতে গুড়খিনি দেখিছোঁ একদম টান শুকান হৈ গ'ল গতিকে সেইখিনি গোটেইখিনি পেলালোঁ আৰু আমাৰ তিলপিঠাখিনিও শেষ হৈ গ'ল তিলপিঠাখিনি 3 দিনমান লাগিলে শেষ হ'বলৈ 2 পেকেট আনিছিলোঁ মই আৰু আধাটো ভাঙি আছিলে তাৰ ওপৰত ইয়াতে ইমান ড্ৰাই তিলপিঠাখিনি একদম টান আৰু কটকটীয়া টান হৈ থাকিলে একো মানে সোৱাদ একো তিলপিঠাৰ সোৱাদ নায়েই গতিকে আগতো মই আনিছোঁ আগত আনোতে মানে এনেকুৱা নিচিনা ইয়াত ইমানে ড্ৰাই ৱেডাৰ নহয় একদম টান হৈ যায় কটকটীয়া গতিকে সোনকালে শেষ কৰি দিব লাগে কিন্তু ইয়াৰ মানুহক দিম বুলি তিলপিঠা আনিব নালাগে কাৰণ ইমানে বেয়া হৈ যায় সোৱাদটো এতিয়া আমিতো গম পামেই তিলপিঠা সোৱাদটো কিমান ধুনীয়া হয় ভাল হয় কিন্তু বাহিৰে ইয়াৰ মানুহে নাজানে গতিকে প্ৰথম যোনে খাব সিটো বেয়া বুলিয়ে ক'ব কাৰণ ইয়াত অনাৰ লগে লগে একদম টান হৈ যায় আৰু ভিতৰৰ এনেই অসমত পূৰা মইষ্ট হৈ থাকে আৰু ভিতৰৰ যোনটো তিল আৰু গুড়খিনি যেনেকুৱা মানে জুচি হয় কিমান সোৱাদ হয় তিল আৰু মানে খোৱাৰ লগে লগে মুখত পূৰা ৰস ওলাই আহে তিল আৰু গুড়ৰ ইয়াত সেইটো নহয় একদম টান আৰু শুকান হৈ যায় গতিকে ইয়াৰ মানুহক দিম বুলি আনিব নালাগে তিলপিঠাটো নহ'লে বেয়া বুলি কৈ দিব অসমৰ ইমান ধুনীয়া এই তিলপিঠা বস্তুটো খাবলৈ সোৱাদ থকা বস্তুটো বেয়া বুলি কৈ দিলে কেনেকুৱা লাগিব যিটো বস্তু সঁচাকৈ খাবলৈ ভাল হয় গতিকে নিজে খাম বুলি আনিব লাগে ইয়াত লোকক দিম বুলি আনিব নালাগে নহ'লে খাই বেয়া পাব আৰু এতিয়া এইখিনি খাই লওঁ
এ চাওকচোন মই এই মাত্ৰ জাপি পেলাই থৈছোঁ আমাৰ এখেতে কি কৰিলে চব উল্টা পুল্টা কৰি দিলে কেলে কৰি দিছে জানি নকৰে চব জাপি থোৱা বস্তু এইটো মোৰ পেলাজো আহিলে ধুলোও মই আৰু গৰম দিনত পিন্ধিবলৈ বিৰাট ভাল হয় কটনৰ হয় আৰু এনেকুৱা পেলাজো গৰম দিনত পিন্ধিবলৈ বহুত কমফৰ্টেবল হয় আৰু এটা মই অৰ্ডাৰ কৰিছোঁ দেখুৱাইছোঁ এইটো গ্ৰীণ হয় আৰু মানে গৰম দিনত এনেকুৱা নিচিনা পেলাজো বা অকণমান বহল পেণ্ট পিন্ধি বেছি ভাল লাগে মোক গৰম ঠাণ্ডা নাই মই ঠাণ্ডা দিনতো এনেকুৱা মানে বহল বহল বস্তুৱে পিন্ধো ঘৰত স্পেচিয়েলি এনেকুৱা মানে কমফৰ্টেবল ড্ৰেছ পিন্ধি বেছি ভাল লাগে আৰু কাপোৰটো বিৰাট ছফ্ট হয় কাপোৰো ভাল হয় পিন্ধিবলৈও বিৰাট কমফৰ্টেবল হয় মোৰ ভাল লাগিছে কালাৰকেইটা ভাল লাগিছে চইচ কৰি আনিছোঁ বাৰু লাইট কালাৰ গৰম দিনত মানে লাইট কালাৰ পিন্ধিব লাগে গতিকে মই সেইকাৰণে লাইট কালাৰে অৰ্ডাৰ কৰিছোঁ এতিয়া আমি ওলাই যাওঁ তললৈ ধানিক চাইকেলখন চলোৱাই আনোগৈ আৰু আপোনালোকক দেখুৱাম ফুলখিনি ছ'চাইটি ফুলখিনি বহুত ধুনীয়া ধুনীয়াকৈ লাগিছে লাষ্ট ইয়েৰ দেখুৱাব নাপালোৱে গোটেই ফুল নাছিলে এপাহো ফুল নাছিলে একদম শুকান হৈ আছিলে কিন্তু এতিয়া মই তলত যাওঁতে দেখিছোঁ ইমান ধুনীয়াকৈ ফুলখিনি লাগিছে ৰং বিৰঙৰ গতিকে ভাবিলোঁ কি আজি আপোনালোকক ফুলখিনি মই দেখুৱাই দিওঁ নহ'লে কেতিয়া সৰি যাব শুকান হৈ যাব একো গম নাপাওঁ গতিকে ব'লক তললৈ যাওঁ এতিয়া এইখিনি ফুলখিনি এইখিনি ফুল ইমান ধুনীয়াকৈ ফুলখিনি লাগি আছে দেখিছেনে আৰু এয়া আমাৰ ধানিয়ে চাইকেল চলাইছে নিজে নিজে ধানি পুছ পুছ এই ধানিয়ে চাইকেল চলাইছে দেখিছেনে তাই পাৰিছে চলাবলৈ বাবা ভেৰি গুড বাবা ধানি পাৰিছা দেই চলোৱা আগলৈ চাই চলোৱা ভেৰি গুড আমাৰ ধানি তাই মাজৰ পাৰ্কখনত দেখি ইয়াত খেলি আছে চাওকচোন অকলে ধানি মাজলৈ আহা পলাই আছে বৰ দিগদাৰ হৈ গৈছে কি ধানি আংকাল আহিতে বাহা আমাৰ ধানিজনী চাওকচোন মোক এতিয়া দৰকাৰে নাই এয়া নিজে অকলে খেলি থাকে মই এনেই আহিছোঁ লগত পৰি যাব বুলিয়ে নহ'লে অকণমান ডাঙৰ হ'লেতো নাহিলেও হ'লহেঁতেন ধানি পৰিবা লাহে পৰি যাব আমি আহিলোঁ ৱাক কৰি আৰু আহিয়ে ধানি ডাইৰেক্ট চাইকেলৰ পৰা নামিয়ে কৈছে তাইখনো টেকে বাথ কৰিব লাগে তাই নিজে গৈছে বাথৰুমলৈ তাই গা চা ধুৱাই দিলোঁ তাই একদম ফ্ৰেছ হৈ আছে ধানি চাওঁ পাউডাৰ চাউডাৰ লোচন লগাই ধানি একদম টুনু হৈ আছে ন অঁ ৰেড তাই নিজে গা ধুবলৈ গুচি গৈছেগৈ আৰু মানে সদায় মানে অভ্যাস হৈ গ'ল গৰম দিনত অহাৰ পিছতে গাটো ধুৱাই দিওঁ যে আৰু ঠাণ্ডা দিনতো তেনেকৈ ঘৰৰ পৰা অহাৰ লগে লগে তলতে যাওঁ বা বাহিৰত ক'ৰবাত গ'লেও অহাৰ লগে লগে পূৰা ফ্ৰেছ কৰাই দিওঁ সেইকাৰণে তাইটো অভ্যাসে হৈ থাকিলে এতিয়া যাওঁ কিটচেনলৈ আৰু তেখেতে বনাম বুলি কৈছিলে মাছ বনাম বুলি কৈছিলে কিন্তু বনোৱাই নাই সুধি চাওঁ বনাই নবনাই নহ'লে ময়ে বনাব লাগিব আৰু এইফালে তাই এয়া আটা মঠি থৈ গৈছে অকল আটাই ৰাতি ৰুটি খাওঁ যে সেইকাৰণে অকল তাইক এইটো মঠি থৈ যাব ক'লোঁ তাৰ পৰা এইফালে তাই বনালে চজিনা আৰু আলু আৰু মাছ অকল 3 পিচে আছে এতিয়া এই 3 পিচ তেখেতে বনাই দিব বিলাহী আলুৰ লগত এতিয়া মই ৰুটি বনাই লওঁগৈ আজিকালি ধানিয়ে ৰাতি ৰুটিয়ে খাব ধৰিছে তাইক ৰুটিয়ে খোৱা হৈছে গতিকে তাইৰ কাৰণে ৰুটি বনাই লওঁ আমি ৰুটি খাম আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে মোৰ সকলোবোৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব আপোনালোকৰ